কুৰিয়ামঘাটৰ পাছতে আচলতে গোলাঘাটৰ যি নেঘেৰী বিল আছে, এই নেঘেৰী বিলত উচ্ছেদ কাৰ্য সম্পন্ন হ'ব। ইতিমধ্যে বন বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনে জাননী জাৰি কৰা হৈছে। ইতিমধ্যে ইয়াৰ যিসকল নেঘেৰী বিলৰ লোক আছে, লোকসকলেও ইতিমধ্যে ঘৰ খালী কৰা ইতিমধ্যে প্ৰস্তুতি চলাইছে যদিও অধিকাংশই কিন্তু ঘৰ খালী কৰি নগৈ আচলতে ইয়াতে থিতাপি আছে। কিছুসংখ্যক লোক ইয়াৰ পৰা আঁতৰি গৈছে। মই দৃশ্য দেখুৱাইছোঁ এটা বাসগৃহৰ দৃশ্য। এই বাসগৃহটো আচলতে তেখেতসকলে নিজেই ঘৰ দুৱাৰ ভাঙি এনেদৰে আঁতৰি গৈছে। ইতিমধ্যে নেঘেৰী বিলৰ যিসকল লোক আছিল, এই লোকসকলে প্ৰায় সংখ্যক লোক ইতিমধ্যে ইয়াৰ পৰা আঁতৰি গৈছে বুলি আমি ইয়াৰ স্থানীয় লোকসকলৰ পৰা জানিব পাৰিছোঁ। আৰু অধিকাংশ লোক কিন্তু ইয়াতে বসতি এতিয়াও স্থাপন কৰি আছে। তেখেতসকলে আকুৰগোজ স্থিতিত আছে। আচলতে মই ইয়াৰে আমাৰ স্থানীয় সাংবাদিকগৰাকী আছে, মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। আচলতে ইয়াৰ পৰা বহু সংখ্যক লোক আঁতৰি গৈছে, কিন্তু কিছু সংখ্যক লোক এতিয়াও আঁতৰি যোৱা নাই। হয়, ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে নেঘেৰী বিল উচ্ছেদ হ'ব। ইতিমধ্যে জৰীপ চলিলে আৰু মানে ইয়াৰ পৰা মেৰাপানী নেঘেৰী বিলৰ পৰা দেখা গৈছে যে কিছু সংখ্যক লোক আঁতৰি গৈছে, কিন্তু এতিয়াও বহু সংখ্যক লোক আছে আঁতৰি যোৱা নাই। এসপ্তাহ তেওঁলোকে ইতিমধ্যে আমি গম পাইছোঁ সময় লৈছে বুলি। হয়, আমি ভাবিছোঁ, আশা কৰিছোঁ যে তেওঁলোকে উচ্ছেদৰ আগতে নিজে নিজে আচলতে এই তেওঁলোকে যি অবৈধভাৱে ইয়াত দখল কৰি আছে, এই দখল ক্ষেত্ৰ ইয়াৰ পৰা গুচি যাব। নেঘেৰী বিল বনভোজস্থলী ইতিমধ্যে সকলোৱে জানে, ইয়াত পৰ্যটনস্থলী হিচাপে বহুত দল সংগঠনে দাবী কৰি আছে। এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি? হয়, নেঘেৰী বিললৈ আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে। এইটো এটা সুন্দৰ পিকনিক প্লেচ হয়। এইটো আচলতে চৰকাৰে যদি ইয়াত মানে পৰ্যটনস্থলী হিচাপে যাৱতীয় কামবিলাক কৰে, নিশ্চয় এটা প্ৰশংসনীয় হ'ব আৰু মানে আটক ধুনীয়া হ'ব। আমাৰ ধৰক আৰু বেলেগ ফালে ঠাই নাই এতিয়া, মানে এতিয়া আৰু ক'ত যাম ন, ইয়াতে থাকিব লাগিব, ইয়াতে লাগিলে মৰিম, হেৰি কৰিম, কিন্তু আৰু যাবলগীয়া আমাৰ নাই, ৰাস্তা নাই। তেনেকুৱা বেলেগৰ জেগাত আমাৰ মাটি নাই। এতিয়া ইয়াতে থাকিম, তিৰপাল তৰি হ'লে মানে ইয়াতে থাকিম আমি। যাবলৈ জেগা নাই নহয় আমাৰ, ক'ত যাম আমি, এইটোৱে কৈছোঁ। মোৰ জন্ম ইয়াতে, ঘৰো চৰকাৰে দিয়া এইটো, মানে এতিয়া আৰু ক'ত যাম আমি, যাবলগীয়া জেগা নাই আমাৰ। মানে কেইটামান গৈছে, মানে বস্তু বাহনি যেনিবা ছাইড কৰিছে, তেনেকুৱা যোৱা নাই, একেবাৰে যোৱা নাই। আমি এতিয়া নিবলৈও বস্তু ঘৰতে আছে চব, মানে নিবলগীয়া বস্তু নাই আৰু আমাৰ। ক'তনো নিম, কাৰ ঘৰত নিম, চব ইয়াতে আছে আমাৰ। বেলেগ জেগাত সোমাব দিয়া নাই আমাক। এনেই ঘূৰি আছে আমাৰ এইফালে, মানে নাগালেণ্ড পাহাৰৰ চাহাৰৰ ফালে উঠিব দিয়া নাই, কৈছে এইফালে নুঠিবি, আপুনি ইয়াতে থাকিবি, তেনেকুৱা কৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।